নীট উত্তীৰ্ণ বৰপেটাৰ ভেল্লাৰ ফাৰহিনা আৰ্মিন আহমেদলৈ শুভেচ্ছা সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ। ভেল্লালৈ গৌৰৱ কঢ়িয়াই অনা খংকাৰ পাৰৰ মহিৰুদ্দিন আহমেদ আৰু ৰুমি বেগমৰ সুযোগ্য সন্তান ফাৰহিনা আৰ্মিন আহমেদক শুভেচ্ছা জনাই গৰিয়া জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতি আৰু ভেল্লা আঞ্চলিক সমিতিয়ে। এগৰাকী সুচিকিৎসক হৈ দেশ আৰু জাতিৰ সেৱাত ব্ৰতী হোৱাৰ আহ্বান পৰিষদৰ। নীটত 530 নম্বৰ লাভ কৰা ফাৰহিনাই এগৰাকী সুচিকিৎসক হৈ দুখীয়াক সহায় কৰাৰ আশা পুহিছে। সকলো শ্ৰেণীৰ লোকক সুস্বাস্থ্যৰে সেৱা প্ৰদানত অৰিহণা যোগোৱাৰ লক্ষ্য ফাৰহিনাৰ। নীটত অৱতীৰ্ণ হ'ব খোজা ছাত্ৰ ছাত্ৰীলৈ কিছু টিপছ দিলে ফাৰহিনাই। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। দিছোঁ তো এই বছৰ 720 মাৰ্কছৰ ভিতৰত 530 মাৰ্কছ আনিবলৈ সক্ষম হৈছোঁ নীট 2025ত। আৰু মই মোৰ টিচাৰ্ছবিলাককো প্লাছ মোৰ মা দেউতাকো বহুত ধন্যবাদ জনালোঁ। সিহঁতে মোক বহুত হেল্প কৰিছে আৰু যিহঁতে নেক্সট বছৰ নীট দিবৰ কাৰণে মানে কোচিং কৰি আছে সিহঁতকো মই বহুত বেষ্ট অফ লাক জনালোঁ যে ভালকৈ নীট দিবা। আৰু মই এতিয়া বহুত হেপ্পী হৈ আছোঁ আৰু এতিয়া চেলিব্ৰেট কৰি আছোঁ। আকৌ মই 7 to 8 আৱাৰ্ছ পঢ়িছোঁ এক্সেপ্ট ক্লাছ আৱাৰ্ছৰ বাহিৰে 7 to 8 আৱাৰ্ছ চেল্ফ ষ্টাডি কৰিছোঁ। নীটৰ কাৰণে হাৰ্ডৱৰ্কটো বহুত নেচেচাৰী হয় আৰু হাৰ্ডৱৰ্কৰ লগত স্মাৰ্ট ৱৰ্কো বহুত ইম্পৰ্টেণ্ট হয়। মানে ষ্ট্ৰেটেজিবিলাক বহুত ইম্পৰ্টেণ্ট হয় যে কেনেকৈ কৰ্চটো কভাৰ কৰিম, মক টেষ্ট আহি থাকিব, তো টেষ্টবিলাকো দিব লাগিব। আৰু সেইটোৰ কাৰণে নিজৰ যোনটো এটা ষ্ট্ৰেটেজি হয় সেইটো নিজৰে কৰা বস্তু। আৰু চেল্ফ ষ্টাডিটো ৰেগুলাৰ কৰি থাকিব লাগিব, মক টেষ্টবিলাকো ৰেগুলাৰ দি থাকিলে বেছি ভাল হয়। আৰু সেই হিচাপে খোৱা তাৰে বাহিৰেও পঢ়া আৱাৰ্ছখিনি নিজে এটা ডেইলি ৰুটিন বনালে হ'ল যে এইখিনি সময়তে পঢ়িম এক্সেপ্ট ক্লাছ আৱাৰ্ছ। তো সেইটো সদায় মেইনটেইন কৰিব লাগিব আৰু ছেক্ৰিফাইচ লাগিব। মই ভৱিষ্যতে যিবিলাক মানে চিকিৎসা কৰিব মানে পইচা নাই, যিহঁতৰ বেছি ইকনমিকেলি উইক ছেকশ্যন যিবিলাক আছে ছ'চাইটিত, সিহঁতক ফ্ৰী বিনামূলীয়া শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিম। সেইটোৱে মোৰ সৰুৰ পৰা ড্ৰিম ৰাখিছোঁ মই। আৰু যিমান পাৰোঁ আৰু অৰফেন্সবিলাকক প্লাছ যে পুৰ ছেকশ্যন ছ'চাইটিত সেইখিনিক মই বিনামূলীয়া চিকিৎসা দিয়াৰ কাৰণে চেষ্টা কৰিম। ইনশাআল্লাহ। হয়, এইটো এক্সামটো হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ এটা পৰীক্ষা, নীট এক্সাম। এইটো এটা অভিয়াছলি এইটো এটা হাৰ্ড এক্সাম হয়। গতিকে এই এক্সামত তেওঁ এটা সাফল্য আনিব পাৰিছে। এই ক্ষেত্ৰত সকলোৱে অনুভৱ কৰিব, গাৰ্জেন হিচাপে সকলোৱে অনুভৱ কৰে। গাৰ্জেন হিচাপে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটা সাফল্য দেখিলে ভাল লাগিব নিশ্চয়। সেইটোতো সকলো ক্ষেত্ৰতে হ'ব। গতিকে বহুত ভাল লাগিছে। এতিয়া আমি ছাপৰ্টহে দিয়া গৰাকী। আমি গাৰ্জেন হিচাপে যিমানখিনি তাইক ছাপৰ্ট দিব লাগে আমি দি আছোঁ, যিমানখিনি পাৰোঁ যিমানখিনি সম্ভৱ দি আছোঁ। আগুৱাই যাওক, যিমান দূৰলৈ যাব পাৰে আমি ছাপৰ্ট দি থাকিম। আৰু এই ক্ষেত্ৰত যাতে তেওঁ এজন সুচিকিৎসক হৈ এই অঞ্চললৈ যাতে গৌৰৱ কৰি আনিব পাৰে, লগতে এই ছ'চাইটি যাতে লাভ হয়। মই এটাই আহ্বান যে এই ছ'চাইটি যাতে লাভ হয়। ছ'চাইটিৰ পৰা এজন ডক্তৰ হোৱাটো খুবেই টান। আৰু সেইকাৰণে যাতে ছ'চাইটি সমগ্ৰ ছ'চাইটি যিখিনি পৰ ছেকশ্যন আছে, পৰ ছেকশ্যনে নহয় যিখিনি মানুহ আছে যাতে সকলোৱে গৈ যাতে সহায় পায় বা সহায় কৰিব পাৰে, ঠিক তেনেকুৱা এজন সুচিকিৎসক হোৱাটো মই বিচাৰোঁ।